আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম পৃথিৱীৰ দ্বিতীয়খন বৃহত্তম মহাদেশ আফ্ৰিকা মহাদেশৰ বিষয়ে। আফ্ৰিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় 20% ঠাই আৱৰি আছে। এই মহাদেশখন 30 নিযুত বৰ্গ কিলোমিটাৰতকৈ কিছু অধিক মাটিকালিৰে গঠিত। মহাদেশখনৰ প্ৰায় সোঁমাজেদি পৃথিৱীৰ বিষুৱ ৰেখাডাল পাৰ হৈ গৈছে, অৰ্থাৎ বিষুৱ ৰেখাডালে মহাদেশখনক সমানে দুটা ভাগত বিভক্ত কৰিছে। এই মহাদেশখনৰ উত্তৰে আছে ভূমধ্য সাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ, পূবে ভাৰত মহাসাগৰ আৰু পশ্চিমে আছে আটলান্টিক মহাসাগৰ। এই মহাদেশৰ উপকূল ৰেখা প্ৰায় 30,000 কিলোমিটাৰ দীঘল। 2.5 নিযুত মাটিকালিৰে ছুডান মহাদেশখনৰ বৃহত্তম দেশ। এছিয়া মহাদেশৰ দৰে আফ্ৰিকা মহাদেশত যদিও সুউচ্চ পৰ্বতমালা দেখা পোৱা নাযায়, এই মহাদেশৰ বিভিন্ন অংশত সৰু সৰু উচ্চভূমি কিছুমান সিঁচৰিত হৈ আছে, যিয়ে মহাদেশখনৰ ভূ-প্ৰকৃতি ওখৰা মোখৰা কৰি তুলিছে। এই মহাদেশৰ পূব প্ৰান্তত থকা কিলিমাঞ্জাৰো শৃংগই হৈছে মহাদেশখনৰ উচ্চতম ঠাই। মহাদেশখনৰ অন্যান্য উচ্চভূমিসমূহৰ ভিতৰত উত্তৰ প্ৰান্তৰ এটলাছ, উত্তৰ পূব প্ৰান্তৰ ইথিওপিয়ান উচ্চভূমি, পশ্চিম প্ৰান্তৰ এডামাৱা উচ্চভূমি আৰু দক্ষিণ আফ্ৰিকাৰ ডাকেন্সবাৰ্গ উচ্চভূমিয়ে উল্লেখযোগ্য। আফ্ৰিকা মহাদেশতে পৃথিৱীৰ দীৰ্ঘতম নদী নীল নদী অৱস্থিত। ইয়াৰ উপৰি আফ্ৰিকা মহাদেশৰ অন্যান্য প্ৰধান নদীসমূহ হ'ল কংগো, নাইজাৰ, জাম্বেজী, অৰেঞ্জ, লিম্পোপো, ভোল্টা, সেনেগাল ইত্যাদি। ইয়াত থকা হ্ৰদসমূহৰ ভিতৰত অন্যতম হ্ৰদসমূহ হৈছে ভিক্টোৰিয়া, এলবাৰ্ট, টাংগানিকা, ছাড, ভোল্টা, ন্যাছা আদি উল্লেখযোগ্য। মহাদেশখনত এইদৰে বিস্তৃতভাৱে নদ নদী আৰু হ্ৰদ থকাৰ বাবে এই মহাদেশখন বিশ্বৰ আটাইতকৈ বেছি পৰিমাণে জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনাপূৰ্ণ মহাদেশ হিচাপে বিবেচিত হৈছে। আচলতে জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনাৰ পৰিমাণ সমগ্ৰ বিশ্বৰ প্ৰায় 40% আফ্ৰিকা মহাদেশৰ। এছিয়া মহাদেশৰ অধিকাংশ ঠাইয়ে ক্ৰান্তীয় জলবায়ুৰ অন্তৰ্গত যদিও ইয়াৰ কিছু কিছু অংশ নাতিশীতোষ্ণ জলবায়ু আৰু উপক্ৰান্তীয় জলবায়ুৰ অন্তৰ্গত। মহাদেশখনৰ বিষুৱীয় অঞ্চলৰ সমতল আৰু উপকূল ভূমিত বৃষ্টিপাতৰ পৰিমাণ যথেষ্ট বেছি। আৰু বৃষ্টিপাতৰ পৰিমাণ কিয় বেছি আমি সকলোৱে জানো, কিয়নো বিষুৱীয় অঞ্চলটোত সূৰ্যৰ ৰশ্মি গোটেই বছৰ জুৰি লম্বভাৱে পৰে আৰু লম্বভাৱে পৰাৰ কাৰণে সেই অঞ্চলটোত উত্তাপৰ পৰিমাণ বেছি। যিহেতু উত্তাপৰ পৰিমাণ গোটেই বছৰ জুৰি বেছি, সেয়ে সেই বিষুৱীয় অঞ্চলত থকা জলভাগৰ পৰা অহৰহভাৱে জলভাগ বা পানী বাষ্পীভৱন হৈ থাকে আৰু বাষ্পীভূত পানীখিনি গৈ ঘনীভৱন হৈ ডাৱৰ হৈ বৰষুণ আকাৰে পুনৰ নামি আহে। এইদৰে অহৰহভাৱে একেটা কাৰ্য হৈ থাকে আৰু সেয়ে এনেধৰণৰ বৃষ্টিপাতক পৰিচলন বৃষ্টিপাত বুলি কোৱা হয়। গতিকে বিষুৱীয় অঞ্চলত আফ্ৰিকা মহাদেশৰ বিষুৱীয় অঞ্চলত পৰিচলন বৃষ্টিপাত পোৱা বা দেখা পোৱা যায়। এনে অঞ্চলত চিৰসেউজীয়া ডাঠ অৰণ্য অৰ্থাৎ ডাঙৰ ডাঙৰ পাত থকা ওখ ওখ গছৰ কিছুমান অৰণ্য দেখা পোৱা যায়। ইয়াৰ বিপৰীতে আকৌ মহাদেশখনৰ ছাহাৰা, কালাহাৰী আৰু নামিবিয়া মৰুভূমি অঞ্চলত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ তেনেই কম, প্ৰায় 15 চেণ্টিমিটাৰতকৈ কম। সেয়েহে আফ্ৰিকাৰ বহু অংশই ক্ৰমান্বয়ে শুষ্ক বা শুকান হ'বলৈ ধৰিছে। আফ্ৰিকা মহাদেশৰ অৰ্থনীতি মূলতঃ কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল। এই মহাদেশৰ প্ৰায় 70% লোকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি আহিছে। এই মহাদেশৰ উৎপন্ন হোৱা প্ৰধান শস্যসমূহ হৈছে মাকৈ, জোৱাৰ, ধান, মিঠা আলু, কপাহ, কফি, চাহ, কুঁহিয়াৰ, ধপাত, কল ইত্যাদি। এই মহাদেশত উপলব্ধ খনিজ সম্পদসমূহ হৈছে পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, লো, কয়লা, সোণ, হীৰা ইত্যাদি। বহু সংখ্যক নৃতত্ত্ববিদৰ মতে
আফ্ৰিকা মহাদেশতে প্ৰায় 4.5 নিযুত বছৰ আগেয়ে মানৱ জাতিৰ সৃষ্টি হৈছিল আৰু এই মহাদেশৰ পৰাই বিশ্বৰ অন্যান্য ঠাইসমূহলৈ মানৱ জাতিৰ বিস্তাৰিত হৈছিল বা প্ৰব্ৰজন হৈছিল 2007 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি আফ্ৰিকা মহাদেশৰ মুঠ জনসংখ্যা হৈছে 944 নিযুত আৰু জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কেৱল 31 জন বৰ্তমান আফ্ৰিকা মহাদেশত মুঠ 52খন স্বাধীন দেশ আছে আজি আমি আফ্ৰিকা মহাদেশৰ কথা আলোচনা কৰিলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি ইউৰোপ মহাদেশৰ বিষয়ে আলোচনা কৰিম